অবৈধ দখলকাৰীৰ বিৰুদ্ধে সৰব হাজো প্ৰশাসন। হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰাক্ষসনী চৰত অবাধ বেদখল চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওকে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। গৌ ৰিজাৰ্ভত বসতি স্থাপন কৰিছিল সন্দেহজনক একাংশ মধ্যভোগীয়ে পানীৰ দৰত শ শ বিঘা ভূমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। মোৰতো আজি বহু বছৰ বাস কৰি থাকিলো, গতিকে ইয়াত বাহিৰে বিদেশী মানুহ আনি পেলাই লিজত মাটি গিলা দিছে, দিলি আৰু খেতি বাতি কৰাৰ পিছত আমাৰ মহিন্তি ৰখাৰ কাৰণে মহিন্তি ৰখাৰ কাৰণে আমাৰ গৰু ছাগল ৰখাৰ কাৰণে আমাৰ মানুহখিনিৰ অসুবিধা হৈছে। সেইকাৰণে আমি চৰকাৰক অবজেকশ্যন দিছো, চিএমৰ তাতে অবজেকশ্যন দিছো যে আমাক চৰহিন্তি লাগে। কোনে লিজত দিলে? কোনে লিজত মানে এতিয়া মানুহটো দেখাই পায়, মানুহবিলাক লগ নাপাওঁ, ৰাতি ৰাতি ট্ৰেক্টৰ মাৰে, দিনততো লগেই নাপাওঁ। চৰণীয়া পথাৰ, চৰণীয়া পথাৰ গেজি মিছা। সেইকাৰণে আমাক বাকযুদ্ধ হৈছিল, কাৰ লগত হৈছিল? বাকযুদ্ধ যে হৈছিল, কাৰ লগত হৈছিল? বাকযুদ্ধ মানে চিন্টুহঁতে আমি হেৰি মানে চৰকাৰী না শুনো চৰকাৰী মাটিত থকা বুলি কয়, কৰি দিব। আমি চৰকাৰী মাটিত ডিপাৰ্টমেণ্টত মাতি আছো। আপোনালোকে অবজেকশ্যন দিয়াৰ কাৰণে আপুনি চৰকাৰী মাটিত থকা চৰকাৰী মাটিত থকা বুলি কৈছে। চিনটোৱে কৈছে এইখিনি কথা। শুনো কৈছে যে আপোনালোকে চৰকাৰ ফৰেষ্ট মাটিত আছে, সেইগিলা ঠিক কৰি ল'ব নোৱাৰা, চৰ এভেকশ্যন কৰিব আহিছে। বহুত দালাল জড়িত আছে, মোটামুটি 50-60টা মান দালাল জড়িত আছে। নাম যেনেকে নাজানো, নাই তেখেতে মোক কোৱাজনৰ কথাহে কৈছো। শুনো আৰু চিন্টু দুয়োটাই। সিহঁতৰ ঘৰ ক'ত? চিন্তু চুনু ঘৰ আমাৰ গণমতে গণমতে। তেওঁ কৈছে না যে আপোনালোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিত ঘৰ বান্ধি আছা, সেইগিলা ঠিক কৰিব পৰা নাই, চৰ এভেকশ্যন কৰিব আহিছা, গেজিং ৰিজাৰ্ভ আমাক লাগে গৰু মুচাৰা কৰি। এইখিনিয়ে বাহিৰৰ পৰা কিমান মানুহ? বাহিৰৰ পৰা বহুত মানুহ আহিছে, কিন্তু মানুহগিলা আহি পলাই। হঠাৎ আহিছে নেকি মানুহবিলাক? হঠাৎ নহয়, আজি এইবাৰে আহিছে। হঠাতে আহিছে, হঠাৎ আজি 3-4 বছৰ আগৰ পৰা আহি আছে, আৰু এইবাৰো তাৰমানে বেছি হৈছে অলপ। এইগিলা মানুহ গড়াইমাৰী চাইডৰ, এই তোমাৰ মুকালমুৱা বুলি কয়, মেলপাৰা বুলি কয়, য'ত ভাঙিছে, আনবাৰী বুলি কয়, য'ত ভাঙিছে, গৰুগুটিৰ পৰা অহা বুলি কয়, গৰুগুটিত য'ত এভেকশ্যন কৰিছে তাৰ পৰা অহা বুলি কয়। আমাক দেখা পালে ভয়তে কাহাৰ হয়। আজি কি কৰিছে? আজি বাইদেউ তাৰমানে এইটো এভেকশ্যনৰ টিংপাত গিলাখান ঘৰ দুৱাৰ গিলা ভাঙি দিছি, বাকী খেতি বাতি গিলাখান কোনো একশ্যন লোৱা নাই। ইয়াত কৈছে মানে মোৰ জন্মগাঁৱৰ মোৰতো আজি বহু বছৰ বাস কৰি থাকিলো,